Hello everyone, welcome to pre-study. My name is Bhujan. So আজি আমি লাষ্ট ইয়াৰ যোনটো আমাৰ এডিআৰই স্কিল টেষ্ট আছিলে সো তাতে যোনটো আমাৰ সিলেবাস দিয়া আছিলে সো আজি আমি সেইখিনি বস্তু ডিসকাস কৰিম সো লাষ্ট ইয়াৰ আমাৰ তিনটা ক্যাটাগৰী হৈছিলে ক্যাটাগৰী 1 ক্যাটাগৰী 2 ক্যাটাগৰী 3 সো ফাৰ্স্ট ক্যাটাগৰীত আমাৰ এইচএসএলসি সায়েন্স কিনি আছিলে নেক্সটত আছিলে আমাৰ এইচএসএল গ্ৰেজুৱেট উইথ কম্পিউটাৰ আৰু এটা আছিলে গ্ৰেজুৱেট উইদাউট কম্পিউটাৰ ৰাইট সো তিনটা ক্যাটাগৰীত আমাৰ লাষ্ট ইয়াৰ এক্সাম হৈছিলে সো আমি ফাৰ্স্ট ক্যাটাগৰীটো চাওক তেতিয়া হলে ফাৰ্স্ট ক্যাটাগৰী আমাৰ যোনটো সায়েন্সৰ ক্যাটাগৰী আছিলে তো তাতে আমাৰ কি আছিলে সিলেবাসত সো এমএস ওয়ার্ডৰ যোনটো সিলেবাস দিয়া আছিলে লাষ্ট ইয়াৰ যোনটো সিলেবাস দিছিলে তাত আছিলে আমাৰ ডকুমেন্ট ক্ৰিয়েচন আছিলে বেসিক ফৰমেটিং আছিলে এডিটিং আছিলে এন্ড এলাইনমেন্ট এন্ড প্ৰিন্টিং আছিলে সো এতিয়া এমএস ওয়ার্ডত চাওক আপোনালোকে এমএস ওয়ার্ড ঠিক আছে এটো হৈ গল আমাৰ এমএস ওয়ার্ড ঠিক আছে সো এমএস ওয়ার্ডত এতিয়া ডকুমেন্ট ক্ৰিয়েচন বুলি কলে আপোনালোকে এটো ফাৰ্স্টেটো এই ডকুমেন্টটো যোনটো মই খোলা আছে ইয়াত যোনটো দেখা আছে যে ডকুমেন্ট 1 বুলি সো এই ডকুমেন্টটো আপোনালোকে বনাব কেনেকে ফাৰ্স্টেটো সেইখিনি বস্তু আপোনালোকে জানিব লাগিব তাৰ পিছত আমাৰ নেক্সট কি আছিলে বেসিক ফৰমেটিং আছিলে তো ফৰমেটিং বুলি কলে আপোনালোকৰ বেলেগ একো নহয় জাস্ট ইয়াত আপোনালোকে যোনখিনি ফন্ট ষ্টাইল আছে সেইখিনি আপোনালোকে কেনেকে চেঞ্জ কৰিব ফন্টৰ যোনটো সাইজ আছে হেতু কেনেকে চেঞ্জ কৰিব আপোনালোকে দেন ইয়াতে এইবিলাক যোনবিলাক আছে আপোনালোকৰ বোল্ড কৰা বা ইটালিক কৰা সেইখিনি সিম্পল বেসিক ফৰমেটিংৰ আন্ডাৰত ইনক্লুড হয় সো সেইখিনি বস্তু আপোনালোকে জানিলেই হৈ গল ঠিক আছে নেক্সট আসলে আমাৰ এডিটিং তো এডিটিংটো সেম ফৰমেটিংৰ এই গুটেই বস্তুখিনিয়ে পৰে আমাৰ যেনেকৈ হৈ গল বুলেট কেনেকৈ আপোনালোকে ইনক্লুড কৰিব সেইখিনি বস্তু আপোনালোকৰ এডিটিংত পৰিব বা আপোনালোকে কাট কেনেকৈ কৰিব কপি কেনেকৈ কৰিব পেস্ট কেনেকৈ কৰিব ওয়াৰ্ডত সো সেইখিনি বস্তু আমাৰ বেসিক ফৰমেটিংৰ আন্ডাৰত পৰে ঠিক আছে তাৰ পিছত নেক্সট আসলে আমাৰ এলাইনমেন্ট এন্ড প্ৰিন্টিং সো এলাইনমেন্ট এন্ড প্ৰিন্টিং আপোনাৰ এটো যোনটো পেৰাগ্ৰাফ হয় ইয়াতে আপোনালোকে দেখিছে এটো হৈ গল আমাৰ লেফট এলাইনমেন্ট এটো হৈ গল আমাৰ সেন্টাৰ তাৰ পিছত এটো হৈ গল আমাৰ ৰাইট এলাইনমেন্ট আৰু এটো হৈ গল আমাৰ জাস্টিফাই সো আপোনালোকে যদি এমএস ওয়াৰ্ডত মই যোনটো ভিডিও ইউটিউবত দি থৈছো সেই ভিডিওটো যদি চাইছে আপোনালোকে তাতে দেখিব যে কোৱেশ্চনত আহিছিলে যে কিতেবা আহে আপোনালোকৰ জাস্টিফাই কৰিবলৈ যোনটো পেৰাগ্ৰাফ দিয়া থাকিব আপোনালোকক কোৱেশ্চন পেপাৰত হেতু জাস্টিফাই কৰিবলৈ আহে নহবা কিতেবা আহে লেফট এলাইনমেন্ট কিতেবা সেন্টাৰত থবলৈ আহে বা কিতেবা ৰাইট এলাইনমেন্টত আহে তো সেই বস্তুটো আপোনালোকৰ এলাইনমেন্ট এন্ড প্ৰিন্টিংৰ আন্ডাৰত আহে ঠিক আছে তো প্ৰিন্টিং বুলি কলে কি বুলিব আপোনালোকে প্ৰিন্টিং বেলেগ একো নহয় আপোনালোকে এই যোনটো ওয়াৰ্ডৰ ডকুমেন্ট ক্ৰিয়েট কৰিব ডকুমেন্টটো আপোনালোকক এটা পেজত লাগে নে এটা যদি আপোনালোকৰ দুটা পেজ হৈছে সেই দুটা পেজ এটা পেজৰ আন্ডাৰতে আপোনালোকৰ আহিব লাগিব সেইখিনি বস্তু আমাৰ প্ৰিন্টিংৰ আন্ডাৰত আহে ঠিক আছে ওকে নেক্সট আইছো আমি এমএস এক্সেলত সো এমএস এক্সেলত বেসিক ফাংশনালিটিজ অফ এক্সেল বেসিক ফৰ্মুলা এলাইনমেন্ট এন্ড প্ৰিন্টিং সো এতিয়া এমএস এক্সেলত চাওক ঠিক আছে এটো এমএস এক্সেল হৈ গল আমাৰ এমএস এক্সেল সো এটা বেসিক যোনখিনি বস্তু ওয়াৰ্ডৰ হয় সেইখিনি হেতি একে হয় ইয়াতে কেনেকে আপোনালোকে ফন্টৰ ষ্টাইলটো চেঞ্জ কৰিব পাৰিব বা কেনেকে সাইজ খলাব পাৰিব কেনেকে বোল্ড কৰিব পাৰিব কেনেকে আপোনালোকে দুটা বা তিনটা যোনটো বক্স দিয়া আছে হেকিটা আপোনালোকে মাৰ্জ কৰিব পাৰিব বা ৰেপ টেক্সট কি হয় তো সেইখিনি বস্তু আমাৰ বেসিক বস্তু হয় আৰু বেসিক যোনখিনি ফৰ্মুলা হয় সেইখিনি হৈ গল আমাৰ সাম হৈ গল ডিভাইড হৈ গল তাৰ পিছত আপোনালোকৰ মাইনাস হৈ গল সেইখিনি হৈ গল আমাৰ বেসিক ফৰ্মুলা ঠিক আছে নেক্সট আৰু এটা কি দিয়া আছিলে যে এলাইনমেন্ট এন্ড আপোনালোকৰ এলাইনমেন্ট এন্ড প্ৰিন্টিং দিয়া আছিলে সো একে এমএস ওয়াৰ্ডৰ নিচিনাই সেম ইয়াতো এলাইনমেন্ট এন্ড প্ৰিন্টিং এবিলাক সেম আপোনাৰ হৈ গল লেফট এলাইনমেন্ট ৰাইট এলাইনমেন্ট দেন সেন্টাৰ সো ইয়াতে আপোনালোকে বক্সৰ ভিতৰতো মিডলত ৰাখিব পাৰে বা যদি একেবাৰে ওপৰত লাগে এটো সিলেক্ট কৰিব লাগিব এবিলাক গুটে বস্তু এমএস এক্সেলটো আপোনালোকে যেতিয়া নিজে এবাৰ এক্সপ্লোৰ কৰিব সো এইখিনি বস্তু আপোনালোকৰ নিজে ক্লিয়াৰ হৈ যাব কি আছে এমএস এক্সেলত ঠিক আছে নেক্সট আহিছো আমি এমএস পাৱাৰ পইণ্টত ঠিক আছে সো নেক্সট আমি এমএস পাৱাৰ পইণ্টত আহিছো সো এমএস পাৱাৰ পইণ্টটো সেমে আছে আপোনালোকৰ ডকুমেন্ট ক্ৰিয়েচন বেসিক ফৰমেটিং আৰু এলাইনমেন্ট এন্ড প্ৰিন্টিং বুলি আছে সো তেতিয়া হলে এমএস আপোনালোকৰ এটো হৈ গল আমাৰ এমএস পাৱাৰ পইণ্টৰ উইন্ডো ঠিক আছে এমএস পাৱাৰ পইণ্টটো সেম ইয়াতে জাস্ট আপোনালোকে কেনেকে এইবিলাক বস্তু এড কৰিব পাৰিব পিকচাৰ কেনেকে এড কৰে বা বেলেগ ফৰমেটিং কেনেকে আপোনালোকে দিব এমএস পাৱাৰ পইণ্টত সেইখিনি বস্তু এমএস পাৱাৰ পইণ্টৰ ৰেসপেক্টিভত অলপমান জনাটো দৰকাৰ ঠিক আছে লাষ্ট ইয়াৰ যোনটো আপোনালোকৰ যেনেকুৱা কোৱেশ্চন আহিছিলে এমএস পাৱাৰ পইণ্টত জাস্ট সিম্পল একদম বেসিক কোৱেশ্চন আহিছিলে কেতিয়াবা আহিছিলে আপোনালোকৰ কিছুমান টপিক দিয়া আছিলে সেই টপিকৰ ওপৰত আপোনালোকক কেটামান লাইন এড কৰিব দিব আহিছিলে বা কেতিয়াবা কি হয় কোৱেশ্চন পেপাৰত এটা আপোনালোকক স্যাম্পল দিয়া থাকিব সেই স্যাম্পলটো এক্স্যাক্টলি ৰেপ্লিকেট কৰিব লাগিব আপোনালোকে এমএস পাৱাৰ পইণ্টত ঠিক আছে তো তাৰ কাৰণে আপোনালোকে যোনখিনি ফৰমেটিং হয় এমএস পাৱাৰ পইণ্টৰ স্পেশালি সেই ফৰমেটিং খিনি আপোনালোকে ভালদৰে জানিব লাগিব আৰু যোনখিনি ফন্ট হয় ফন্টৰটো আপোনালোকৰ আইডিয়া এটা থাকিব লাগিব যে এটো ফন্ট এটো হয় এটো ফন্ট এটো হয় ঠিক আছে যদি আপোনালোকক কোৱেশ্চন পেপাৰত কেতিয়াবা মেনশন নাথাকিবও পাৰে যে কোনটো ফন্ট ইউজ হৈছে আপোনালোকে দেখি পেলানি গম পাব লাগিব যে এটো ফন্ট হয় বা এটো ফন্ট হয় লাষ্ট ইয়াৰ আছিলে মেনশন আছিলে কিন্তু কেতিয়াবা কোনে জানে যে আপোনালোকক কোৱেশ্চন পেপাৰটো হাৰ্ড কৰিব বিচাৰিছে ফন্টৰ ষ্টাইলটো আপোনালোকৰ মেনশনে নাই ঠিক আছে ওকে নেক্সট তেতিয়া হলে আমি কি আছিল ক্যাটাগৰী 1 তো আমাৰ হৈ গল বুজি পাইছে সবে সো ক্যাটাগৰী 2 আমাৰ ব্যাচেলৰ ডিগ্ৰী আছিল ব্যাচেলৰ ডিগ্ৰী কাৰণে আমাৰ সেমে আছিল সিলেবাসটো অলমোস্ট এমএস ওয়াৰ্ডত আপোনালোকৰ ডকুমেন্ট ক্ৰিয়েচন আছিল নেক্সট আছিল ফৰমেটিং ডকুমেন্ট তাৰ পিছত আছিল টেবল ক্ৰিয়েচন এণ্ড এডিটিং
সো টেবল ক্ৰিয়েশ্যন আৰু এডিটিংটো বেলেগ একো নহয় জাস্ট টেবল কেনেকৈ এড কৰিব লাগে MS Wordত সেইখিনি বস্তু আপোনালোকে জানিব লাগিব আৰু টেবলখন কেনেকৈ এডিট কৰিব লাগিব বা টেবুলৰ কালাৰটো কেনেকৈ আপোনালোকে চেঞ্জ কৰিব লাগিব সাপোজ আপোনালোকে টেবুলৰ এটা বৰ্ডাৰৰ ষ্টাইল দিয়া আছে তো সেই বৰ্ডাৰটো এক্সেক্টলি আপোনালোকে MS Wordত ৰেপ্লিকেট কৰিব লাগিব সো সেইটো বস্তু নেক্সট আছে এলাইনমেণ্ট প্ৰিণ্টিং আগৰ নিচিনাই আপোনালোকৰ এলাইনমেণ্ট প্ৰিণ্টিং সেম হৈ যায় তাৰপিছত MS Excelৰ কাৰণে আসলে আমাৰ ইন্টাৰমিডিয়েট লেভেল ফৰমেটিং ইন্টাৰমিডিয়েট ফৰ্মুলা কন্ডিশনাল মেথছ এণ্ড ভেলিডেশন এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং সো ইয়াতে আপোনালোকৰ যোনটো ডিগ্ৰী লেভেলৰ আসলে তাতে আপোনালোকৰ যোনখিনি MS Excelৰ আমাৰ ফৰ্মুলা হৈ গ'ল যেনেকৈ ইফ ফৰ্মুলা হৈ গ'ল বা আপোনালোকৰ মিনিমাম ফৰ্মুলা মেক্সিমাম ফৰ্মুলা বা এবছলিউট ফৰ্মুলা সেই যোনখিনি ফৰ্মুলা হয় আপোনালোকৰ সেইখিনি বস্তু আপোনালোকে জনাটো দৰকাৰ হ'ব গ্ৰেজুৱেট লেভেলৰ কাৰণে ঠিক আছে সো কাৰণ যেহেতু 12তকে বেচেলৰ ডিগ্ৰীটো অলপমান হায়াৰ হয় তো সেইটো কাৰণে কোৱেশ্চনখিনি অলপমান হাই লেভেলত আহে ক্লাছ 12তকে ঠিক আছে তো হেতু কাৰণে আপোনালোকে MS Excelৰ যোনখিনি বেসিক ফৰ্মুলা হয় সেইখিনি বস্তু আপোনালোকে বেচেলৰ ডিগ্ৰীৰ কাৰণে জানিব লাগিব পাৱাৰ পইণ্টত সেমি হয় বেলেগ একো নাই জাস্ট ইন্টাৰমিডিয়েট ফৰমেটিং এলাইনমেণ্ট প্ৰিণ্টিং ডকুমেণ্ট ক্ৰিয়েশ্যন আগৰ নিচিনাই হয় জাস্ট ইয়াতে কি কৰিব যে যোনখিনি ফৰমেটিং হয় সেইখিনি অলপমান টান আহিব ক্লাছ 12ৰ তুলনাত বেচেলৰ ডিগ্ৰীত অলপমান টান দিব ঠিক আছে ওকে সো দুটা কেটেগৰী হৈ গ'ল তেতিয়াহলে নেক্সটটো চাওক এতিয়া এটো হৈ গ'ল আমাৰ ডিগ্ৰী উইথ ডিপ্লোমা এণ্ড লাইব্ৰেৰী সায়েন্সৰ কাৰণে কেটেগৰী 3 আছিল So syllabus for MS Word dia asle document creation and editing, detail formatting, references, table creation and editing, creating numbered or bulleted list and modifying characters, alignment and printing. So yato same hoy yat just notun bostu ki dise je table creation and editing boli dise aru ase reference. So reference keneke apnaloke add koribo paribo maybe reference ki hor karone use kore jetia apnaloke suppose ekhon magazine apnaloke likhi ase so magazine ot apnaloke front page to banabo lage juntu contents page to thake right content table of content boli juntu page thake so he page to apnaloke form reference ot goi pelani apnaloke use kori pelani ta jonkhini bostu ase tar pora apnaloke he page to automatically banabo paribo juntu header hok ba apnaloke sub heading hok add koribo lage ta automatically apnaloke MS juntu magazine banai ase tate jonkhini heading aru sub heading ase hekhini automatically apnaloke table of content ot ahi jabo thik ase so hetu apnaloke reference use kori pelani koribo pare baki table creation and editing moi already kolu apnalokok table keneke banabo lage hekhini bostu MS Word ot apnaloke sabo lagibo tar bisot bullet keneke dibo lage hetu to sobe jane bullet keneke dibo lage jetia apnaloke likhile tar bisot keneke apnaloke select kori pelani beleg type or bullet dibo paribo hekhini bostu apnaloke janibo lagibo next baki khini agor nisnai ase document creation editing detail formatting alignment and printing সব আগৰ নিচিনাই আছে ঠিক আছে তাৰ পিছত আপোনাৰ MS Excel ত যোনটো আছিল MS Excel ত আছিল আমাৰ ডিটেইল টেবলস আছিল ডিটেইল ফৰ্মুলা আছিল ফৰমেটিং এণ্ড প্ৰিন্টিং আছিল পাইভটিং আছে লুকআপ মেথড আছে ইউজিং চাৰ্ট উইজাৰ্ডছ ওকে সো MS Excel ত অলপমান হাই লেভেলত আছিল ইয়াতে যোনখিনি টেবলস হয় সেই টেবলসৰ গুটেই ফৰমেটিং খিনি আপোনালোকে জানিব লাগিব আৰু ফৰ্মুলা খিনি জানিব লাগিব MS Excel ত আপোনালোকৰ যোনখিনি অফিসত নৰমালি ইউজ হয় আপোনালোকে যেতিয়া গভৰ্নমেণ্ট অফিসত যাব এডিআৰই ক্লিয়াৰ কৰি পেলানি আপোনালোকে বেলেগ যেনেকৈ আমাৰ PWD হৈ গল বা ওয়াটাৰ ৰিসোৰ্স হৈ গল বা ইৰিগেশ্যন হৈ গল বেলেগ যেতিয়া আপোনালোকে অফিসত যাব তাতে যোনখিনি বস্তু আপোনালোকৰ কামত আহিব সেই বস্তু বেসিক বস্তুখিনি ফৰ্মুলাখিনি আপোনালোকে জানিব লাগিব ঠিক আছে তো সেইখিনি ওপৰত কোৱেশ্চন আহে কেতিয়াবা তাৰ পিছত ফৰমেটিং এণ্ড প্ৰিন্টিং সেম আগৰ নিচিনাই হয় তাৰ পিছত পাইভটিং লুকআপ মেথডছ ইউজিং চাৰ্ট উইজাৰ্ডছ সো এইকেইটা বস্তু আপোনালোকে জানিব লাগিব পাইভটিংৰ ওপৰত লাষ্ট ইয়াৰ কোৱেশ্চন আহিছিল আপোনালোকৰ লুকআপ মেথডছৰ ওপৰতো আহিছিল আৰু MS আপোনালোকৰ এক্সেলত কেতিয়াবা চাৰ্ট বনাবলৈ আহে তো সেই চাৰ্ট কেনেকৈ আপোনালোকে বনাব পাৰিব বেলেগ ষ্টাইল এপ্লাই কৰিব পাৰিব যেনেকৈ আপোনাৰ ডিফাৰেণ্ট চাৰ্ট আছে বাৰ চাৰ্ট হৈ গ'ল বা পাই চাৰ্ট হৈ গ'ল সেইখিনি বস্তু আপোনালোকে কেনেকৈ MS এক্সেলত বনাব পাৰিব সেই বস্তুখিনি আপোনালোকে জানিব লাগিব ঠিক আছে ওকে নেক্সট আছে আমাৰ MS পাৱাৰপইণ্টত আগৰ নিচিনাই আছে ডকুমেণ্ট ক্ৰিয়েশ্যন আছে তাৰ পিছত ডিটেইল ফৰমেটিং আছে টেবলস আছে চাৰ্ট আছে এলাইনমেণ্ট আছে প্ৰিন্টিং আছে সো আগৰ নিচিনাই হয় আগৰটো নিচিনাই হয় জাস্ট মই কি কৈছিলো যে বেলেগ টাইপৰ ফৰমেটিং আহিব কাৰণ এটা আমাৰ বেলেগ শিফটত এক্সাম হৈছিল ৰাইট ফাৰ্ষ্ট শিফট সেকেন্ড শিফট থাৰ্ড শিফট তো বেলেগ শিফটত এক্সাম হৈছিল সব শিফটৰে কোৱেশ্চন পেপাৰটো বেলেগ আছিল তো কিছুমান শিফটত অলপমান হাৰ্ড আহিছিল আৰু কিছুমান শিফটত অলপমান ইজি আহিছিল তাৰ তুলনাত সো হেতু চাই পেলানি গ্ৰেজুৱেট উইথ কম্পিউটাৰ সো এইখিনিত অলপমান মানে আপোনালোকৰ কোৱেশ্চনখিনি পেটাৰ্নটো অলপমান চেঞ্জ কৰি দিয়ে তেওঁলোকৰ ঠিক আছে তো বাকি বেলেগ একো নাই আপোনালোকে সোৱাদটো গুটেখিনি বস্তুৱে চাব লাগিব কাৰণ কোৱেশ্চন কোৰ পৰা আহে একো ঠিক নাই আৰু লাষ্ট ইয়াৰ যোনটো সিলেবাস আছিল হেতুত আপোনাৰ টোটাল 3টা কোৱেশ্চন আহিছিল MS Wordৰ পৰা এটা কোৱেশ্চন আহিছিল তাৰ পিছত MS পাৱাৰপইণ্টৰ পৰা এটা কোৱেশ্চন আহিছিল আৰু এটা MS Excelৰ পৰা কোৱেশ্চন আহিছিল টোটাল 25 মাৰ্কস আছিল ঠিক আছে ওকে সো এতিয়া আমি কেইটামান বস্তু চাম আমি ঠিক আছে এতিয়া আমি কেইটামান বস্তু চাম সো
এইবাৰ যেহেতু আমাৰ টোটেল আমাৰ পোষ্ট আছিলে সো এডিআৰিৰ কাৰণে আমাৰ টোটেল পোষ্ট আছিলে এৰাউণ্ড 7000 ধৰিছোঁ মই ঠিক আছে গ্ৰেড 3 কাৰণে যেহেতু গ্ৰেড 3 ত আপোনালোকে দিব লাগিব স্কিল টেষ্ট গ্ৰেড 4 ৰ কাৰণে স্কিল টেষ্ট নাই অনলি ড্ৰাইভাৰখিনিয়ে দিব নালাগে গ্ৰেড 3 ঠিক আছে ড্ৰাইভাৰখিনিয়ে দিব নালাগে বাকি যিমানখিনি আছে সবেই আপোনালোকে স্কিল টেষ্টত এপিয়াৰ হ'ব লাগিব সো মই যদি ধৰোঁ এৰাউণ্ড আপোনালোকৰ 7000 আপোনালোকৰ সিট আছে ঠিক আছে এডিআৰি পোষ্ট আছে এৰাউণ্ড 7000 ঠিক আছে কিন্তু টোটেল আপোনালোকৰ কেণ্ডিডেটছ আছিলে এৰাউণ্ড 11 লাখ আছিলে 11 লাখছে গ্ৰেড 3 এক্সামটো আপোনালোকৰ এপিয়াৰ কৰিছিলে কিন্তু লাষ্ট ইয়াৰ যেতিয়া হৈছিলে লাষ্ট ইয়াৰ যিমানটা পোষ্ট আছিলে তাৰ ৰেসপেক্টিভত এটা পোষ্টৰ কাৰণে দুজন মানুহ মাতিছিলে মানে যদি আপোনালোকে ৰেশিওটো চাই ৰেশিওটো হৈ গ'ল 1:2 তো এতিয়া যদি সিট আপোনালোকৰ 7000 সিট আছে 7000 সিটৰ কাৰণে আপোনালোকৰ 14000 ক্যান্ডিডেটে টোটেল এডিআৰি স্কিল টেষ্টটো দিব ঠিক আছে ওকে আৰু তেতিয়া হলে টোটেল আপোনালোকৰ ক্যান্ডিডেট হৈ গ'ল 14000 তো আপোনালোকে 14000 ৰ লগত আপোনালোকে কম্পিট কৰিব লাগিব এতিয়া সেই 14000 ত কোন আছে তো আপোনালোকে হেতু এবাৰ ভাবি চাওক যে 14000 ত কোন আছে সো এক্সাম তো অকলটো জনে জনে চাকৰি পোৱা নাই তেওঁলোকে দিয়া নাই অলৰেডি জনে কৰবাত কৰি আছে কোম্পানী হৈ গ'ল বা বেলেগ গভৰ্ণমেণ্ট কৰবাত জব হৈ গ'ল জনে কৰি আছে তেওঁলোকেও এডিআৰি এক্সাম দিছে ৰাইট সো তেওঁলোকে অলৰেডি কম্পিউটাৰৰ লগত ফেমিলিয়াৰ হয় জনে এজন যেতিয়া ক্লাৰিকেল জব কৰি আছে বা এজন যদি সাপোজ এজন আপোনালোকৰ দোকান হৈ গ'ল সো এখন দোকানত এজন সাপোজ মেনেজাৰ তেওঁটো অবিয়াসলি কম্পিউটাৰৰ লগত জানিবই লাগিব কাৰণ দোকানখনৰ মেনেজাৰ হয় তেওঁ বিলিং কাউন্টাৰত থাকিব সো বিলিং কাউন্টাৰত যদি তেওঁ কম্পিউটাৰ নাজানে তেনেহলে দোকানখন কেনেকৈ চম্ভালিব তেওঁ ৰাইট সো তেওঁলোকৰ লগত আপোনালোকে কম্পিট কৰিব লাগিব জনে কম্পিউটাৰটো ভালকে নাজানে তেওঁলোকে অলৰেডি জনে ডে টু ডে কম্পিউটাৰ ইউজ কৰি থাকে তেওঁলোকৰ লগত কম্পিটিশন হ'ব ঠিক আছে সো এই 14000 ত সেই গুটেইখিনি সোমাব এজন এগৰাকী হাউসৱাইফো সোমাব এজন ষ্টুডেন্টও সোমাব বা এজন অলৰেডি জনে জব কৰি আছে তেওঁলোকো সোমাব ৰাইট তো হেতু কাৰণে কম্পিটিশনটো অলপমান হাই হ'ব সো হেতু কাৰণে আপোনালোকে এতিয়াৰ পৰা কি কৰিব এতিয়াৰ পৰা আপোনালোকে যেহেতু আমাৰ স্কিল টেষ্টৰ সিলেবাস এতিয়ালৈকে ৰিলিজ হোৱা নাই কিন্তু আমি স্কিল টেষ্টৰ সিলেবাস ৰিলিজ হোৱালৈকে ৰখি থাকিব নোৱাৰো কিয় কাৰণ আপোনালোকৰ যদি সাপোজ নৱেম্বৰত এক্সাম আপোনালোকৰ ৰিজাল্ট দি দিলে আৰু ডিসেম্বৰত আপোনালোকৰ স্কিল টেষ্ট পাতি দিলে তো তেতিয়া হলে আপোনালোকে উইদিন 1 মান্থ পাব আপোনালোকে স্কিল টেষ্টটো আপোনালোকে প্ৰিপেয়াৰ কৰিবৰ কাৰণে কিন্তু 1 মান্থটো এজন নজনা মানুহৰ কাৰণে জনে কম্পিউটাৰৰ লগত ফেমিলিয়াৰ নহয় তেওঁলোকৰ কাৰণে অলপমান প্ৰবলেম হৈ যায় গুটেইখিনি বস্তু এমএছ ওৱৰ্ড এমএছ এক্সেল আৰু এমএছ পাৱাৰ পইণ্টটো বুজি পাবৰ কাৰণে কিয় সবতকে এমএছ ওৱৰ্ড আৰু এমএছ পাৱাৰ পইণ্টটো তথাপিও ইজিয়ে হয় অলপমান ঠিক আছে কিন্তু এমএছ এক্সেলৰ যোনখিনি ফৰ্মুলা বস্তু হয় কনসেপ্ট কোনখিনি আছে সেইখিনি বস্তু যদি কোনোবাই বুজি নাপায় সেইখিনি মুখস্থ কৰি পেলানি কোনো এক্সামত গৈ পেলানি হেতু আপোনালোকৰ টাইপ কৰি পেলানি লিখিবগে নোৱাৰে ঠিক আছে আপোনালোকে যদি এমএছ এক্সেলৰ গুটেই ফৰ্মুলাছখিনি বুজি পায় কোনটো কোড আপোনালোকে এপ্লাই কৰিব লাগিব যেতিয়া আপোনালোকে কোৱেশ্চন এটা পঢ়িব তাতে ইফ এপ্লাই কৰিব লাগিব নে মিনিমাম এপ্লাই কৰিব লাগিব যদি আপোনালোকে হেতু বস্তুৱে বুজি নাপায় তেতিয়াহলে আপোনালোকে কেনেকৈ এক্সামত গৈ পেলানি এক্সেলটো সলভ কৰিবগে ঠিক আছে তো হেতু এটা মেইন বস্তু হৈ গ'ল আৰু এটা মেইন বস্তু কি হৈ গ'ল লাষ্ট ইয়াৰ যেতিয়া আপোনালোকৰ এক্সাম হৈছিল তেতিয়া বহুতৰ এমএছ ওৱৰ্ডৰ যোনটো পেৰাগ্ৰাফ হয় হেতু লিখি পেলানি আপোনালোকৰ কমপ্লিট কৰিব পৰা নাছিল তেওঁলোকে টাইপ কৰি পেলানি তো হেতু কাৰণেও এটা ডিসএডভান্টেজ হৈ যায় যে জনে এক মাহত প্ৰিপেয়াৰ কৰিব তেওঁলোকৰ টাইপিং স্পীড যোনটো হ'ব ন সেই টাইপিং স্পীডটো জনে অলৰেডি এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰি আছে তো হেতাও তেওঁলোকতকৈ অবিয়াসলি কম হ'ব কাৰণ তেওঁলোকে এমাহ প্ৰেক্টিছ কৰিছে আৰু কোনোবাই যদি 3 মাহ প্ৰেক্টিছ কৰিছে তেওঁলোকৰ টাইপিং স্পীডটো বেছি হ'ব তো যদি আপোনালোকৰ সাপোজ কোনবা এটা শিফটত অলপমান লেন্ডি আহি গ'ল যেনিবা এমএছ ওৱৰ্ডটো তো তেতিয়া কাৰণে আপোনালোকৰ কমপ্লিটে নহব যদি আপোনালোকৰ কমপ্লিট নহয় তেতিয়াহলে আপোনালোকৰ কি হ'ব মাৰ্কস ডিডাকশন হ'ব আৰু লাষ্ট টাইম কি হৈছিল বহুত ভাল ষ্টুডেন্টস এনেকুৱা আছিল জুনে আপোনালোকৰ ৰাইটিংত বহুত ভাল আছিল মানে ৰিটেন টেষ্টটো তেওঁলোকৰ বহুত ভাল হৈছে ঠিক আছে আপোনালোকৰ 175 ৰ ভিতৰত তেওঁলোকৰ 1 আপোনালোকৰ 20 হৈ গ'ল বা 110 হৈ গ'ল তেনেকাও আপোনালোকৰ ষ্টুডেন্টস আছে জুনে ৰিটেনত আপোনালোকৰ ইমানখিনি মাৰ্কস পাম বুলি ভাবিছে কিন্তু তেওঁলোকৰ স্কিল টেষ্টত কি হৈছে স্কিল টেষ্টত তেওঁলোকৰ বহুত বেয়া হৈছে ঠিক আছে তেওঁলোকৰ পেপাৰ কমপ্লিট নহল বা বেলেগ কিবা প্ৰবলেম হল তো হেতু কাৰণে ফাইনাল যোনটো সিলেকশনৰ লিষ্ট আহিছিল ফাইনাল সিলেকশনত তেওঁলোকৰ চাকৰিটো নাপালে তেওঁলোকে তো স্কিল টেষ্ট বেয়া হোৱাৰ কাৰণে ঠিক আছে ইমান কষ্ট কৰি তেওঁলোকে পঢ়িলে ৰিটেন টেষ্টত ইমান ডাঙৰ এটা হিউজ সিলেবাস তেওঁলোকে কমপ্লিট কৰিলে কিন্তু এই সৰু এটা ৰিটেন টেষ্টৰ আপোনাৰ স্কিল টেষ্টৰ এক্সামটোক আপোনালোকে অৱহেলা কৰাৰ কাৰণে তেওঁলোকে এতিয়া চাকৰিটো লাষ্ট টাইম ল'ব নোৱাৰিলে ঠিক আছে তো হেতু আপোনালোকে ভুল নকৰিব আপোনালোকক মই হেতু কাৰণে কৈ আছো যে আপোনালোকৰ কম্পিটিশন কাৰ লগত হৈ আছে ফাৰ্ষ্ট টাইম হেতু আপোনালোকে চাই লওক অলৰেডি জুনে আপোনালোকৰ ডে টু ডে কম্পিউটাৰ ইউজ কৰি আছে তেওঁলোকো এপিয়াৰ কৰিছে হেতু ভাবি লওক তো হেতু যেতিয়া আপোনালোকে বুজি পাব যে আমাৰ কম্পিটিশন কাৰ লগত হৈ আছে তো তেতিয়া আপোনালোকৰ নিজে বস্তুখিনি আপোনালোকে এবাৰ ভাবি চাব যে মই যদি এতিয়াৰ পৰা প্ৰেক্টিছ নকৰো তেতিয়া হলে অবিয়াসলি মই সিটটো হেৰুৱাম ঠিক আছে চাকৰিটো মই এবছৰ পাবলৈ সক্ষম নহম তো
আৰু এটা বস্তু কি আছিলে আমি কাট অফ কি কৈছিলোঁ যে এক্সপেক্টেড কাট অফ আছিলে 90 আমি ৰাখিছিলোঁ ঠিক আছে সো এক্সপেক্টেড কাট অফ আমি 90 কিয় ৰাখিছিলোঁ বহুত বেলেগ বেলেগ ইনষ্টিটিউটে বেলেগ বেলেগ কাট অফ দিছে ৰাইট কিন্তু আমাৰ ফালৰ পৰা যেতিয়া কাট অফ ৰিলিজ কৰা হৈছিলে আমি কৈছিলোঁ যে 90 কিয় কাৰণ যদি ইন কেস কাট অফটো কমি যায় ঠিক আছে আমি ক'ব পাৰিলো এদিন যে 100 হ'ব কাট অফ বা 110 হ'ব কিন্তু আমি কিয় কোৱা নাই কাট অফ 90 কিয় ৰাখিছোঁ ইন কেস যদি কমি যায় তো যোনে 90 পাইছিলে ষ্টুডেণ্টছ এজনে যোনে 90 পাইছিলে সি যদি স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ নকৰে তো তাৰ হাতত কি হ'ব কি তাৰ কাৰণে এটা শ্বকিং হৈ যাব যে মই পাছটো কৰিলোঁ ৰিটাৰ্ণত মই পাছ কৰিলোঁ একো নাই কিন্তু স্কিল টেষ্টতো যদি সি ভাল পাৰফৰ্মেন্স নিদিয়ে তেতিয়াহ'লে তাৰ ফাইনেল সিলেকশ্যনটো ৰখি যাব কাৰণ দুইটা মাৰ্কছ আপোনাৰ ক্যালকুলেট হ'ব স্কিল টেষ্টৰ মাৰ্কছটো প্লাছ আপোনালোকৰ যোনটো ৰিটেনৰ মাৰ্কছ হেতু আপোনালোকৰ দুইটা প্লাছ হৈ পেলানহে আলটিমেটলি ফাইনেল সিলেকশ্যন হ'ব ঠিক আছে আৰু লাষ্ট ইয়াৰ কৈছিলে যে তেওঁলোকে এটা মিনিমাম মাৰ্কছ পাব লাগিব কোৱালিফাই হ'বৰ কাৰণে সাপোজ 25 ৰ ভিতৰত এটা মিনিমাম মাৰ্কছ হেতু তেওঁলোকে কোৱা নাছিলে যে কিমান পাব লাগিব কিন্তু স্কিল টেষ্টত এটা মিনিমাম মাৰ্কছ আছিলে যে ইমানটো পালেহে তেওঁলোকৰ মানে কোৱালিফাই হ'ব তেওঁলোকে কিন্তু যদি কোনোবা কোৱালিফাই নহয় তেতিয়াতো তেওঁলোকৰ মাৰ্কছটোৱে কাউন্ট নহয় কিন্তু ফাইনেল লিষ্টত আপোনালোকৰ যোনটো ৰিটেন টেষ্টৰ মাৰ্কছ আৰু যোনটো আপোনালোকৰ স্কিল টেষ্টৰ মাৰ্কছ হেতু কাউন্ট কৰিহে আপোনালোকৰ ফাইনেল যোনটো সিলেকশ্যনৰ লিষ্ট ওলাব হেতু ওলাব ঠিক আছে সো গোটেইখিনি বস্তু মই আপোনালোকক ক্লিয়াৰ কৰি দিলোঁ যে আপোনালোকে এতিয়া যেটো সময় আছে আমাৰ হাতত যেটো আমাৰ হাতত 3-4 মাহ সময় আছে ৰিজাল্ট কেতিয়া দিব আমি নাজানো তো হেতু কাৰণে আপোনালোকে এতিয়া কি কৰক যে অলপকে প্ৰেক্টিস কৰি থাকক ঠিক আছে এমএছ ওৱৰ্ডটো প্ৰেক্টিস কৰিলে দেন এমএছ আপোনালোকে পাৱাৰ পইণ্টত আহিলে বা তাৰ পিছত আপোনালোকে এমএছ এক্সেলত আহিলে ঠিক আছে সো অলপকে জুনে নাজানে গোটেই বস্তুখিনি তেওঁলোকে ভালদৰে শিকক গোটেই ফাংচনছখিনি শিকক যাতে এক্সামত গৈ পেলানি আপোনালোকৰ একো কনফিউজন নহয় আপোনালোকে ধুনীয়াকৈ স্মুথলি যাতে আপোনালোকৰ এক্সামটো যায় যাতে কোৱেশ্চন যিয়ে হওক আপোনালোক যাতে কনফিডেন্ট থাকে এক্সামত গৈ পেলানি যাতে আৰামছে আপোনালোকৰ কোৱেশ্চনটো সলভ হৈ যাওক ঠিক আছে এতিয়া মই এটা বস্তু কৈ আছো যে মই কোৱা নাই যে আপোনালোকে কোচিং লগ বুলি ঠিক আছে মই কওঁ যে কোচিং লগ বুলি আপোনালোকে নিজেও শিকিব পাৰে ঠিক আছে কিন্তু জুনে একেবাৰে নাজানে আৰু যাৰ ডাউট আছে নিজৰ ওপৰত যে তেওঁলোকে নিজে মানে সোর্সেস বিলাক উলিয়াব নোৱাৰিব যে কোৰ পৰা মই পঢ়িম বা কোৰ পৰা মই পঢ়িব নালাগে ঠিক আছে কিছুমানে এনেকুৱা হ'ব যে যোনখিনি বস্তু স্কিল টেষ্টৰ কাৰণে ইম্পৰ্টেন্ট নহয় সেইখিনি বস্তু চাই পেলানি তেওঁলোকে ইনে টাইম ওয়েষ্ট কৰি থাকিব ঠিক আছে সো যাৰ একেবাৰে কনফিডেন্স নাই আৰু জুনে ভাবিছে যে মই এটা কোচিংৰ দৰকাৰ হৈছে তো যদি আপোনালোকে ভাবিছে যে কোচিং ল'ব লাগে মই স্কিল টেষ্টৰ কাৰণে তো তেতিয়া হলে আমাৰ এটা স্কিল টেষ্টৰ কোৰ্স চলি আছে ঠিক আছে সো মই হেতু জাস্ট কৈ দিছো এবাৰ স্কিল টেষ্টৰ কোৰ্সটোত কি হৈ আছে আমাৰ সো আমি কি কৰিছো আমি যোনটো এমএছ ওৱৰ্ড হয় এমএছ পাৱাৰ পইণ্ট হয় আৰু এমএছ এক্সেল হয় তাৰ তিনটাৰ ওপৰতে আমি ক্লাसेছ লম আৰু আমাৰ অলৰেডি এমএছ ওৱৰ্ডৰ ওপৰত যোনখিনি ক্লাছেছ আছিল সেইখিনি আমাৰ কমপ্লিট হৈছে ঠিক আছে সো তাৰে এমএছ ওৱৰ্ডত এৰাউণ্ড আপোনাৰ 13 নে 14 টা ভিডিওস আমাৰ এমএছ ওৱৰ্ডত আমাৰ এপত আপোনালোকে প্ৰি ষ্টাডি এপটো যেতিয়া ডাউনলোড কৰিব তাতে আপোনালোকে দেখিব আৰু যোনটো ইন্ট্ৰোডাকচন ভিডিও হয় হেতু আপোনালোকৰ ফ্ৰী দিয়া আছে তো হেতু আপোনালোকে চাই পেলানিও ডিসাইড কৰিব পাৰে যে আপোনালোকে কোচিংটো ল'ব লাগে নে নালাগে ঠিক আছে সো আমি একেবাৰে ইজিলি একদম এজন গাঁৱৰ মানুহে বা এটা যদি কোনোবাই কম্পিউটাৰ লাইফত চুইও পোৱা নাই বা দেখিও পোৱা নাই তেওঁলোকে বুজিব পৰাকে আমি এটা কোৰ্স বনাইছো ঠিক আছে আৰু এটা বস্তু মই কৈছো যে আমাৰ ক্লাছেছখিনি আপোনালোকৰ লাষ্ট ইয়াৰৰ ক্লাছ নহয় ঠিক আছে সো মোক এজন ষ্টুডেণ্টে কৈছিলে যে তেওঁলোকক গোটেই ক্লাছখিনি একেলগে লাগে তো মই গোটেই ক্লাছখিনি একেলগে দিবও পাৰিম কিন্তু সেইখিনি লাষ্ট ইয়াৰ হ'ব তো আমি লাষ্ট ইয়াৰৰ ৰেকৰ্ডেড ক্লাছখিনি দিয়া নাই আমি এটো বছৰ নতুনকে ৰেকৰ্ড কৰি পেলানি সিম্পলিফাই কৰি পেলানি আৰু বস্তুখিনি যাতে সহজ হয় আপোনালোকৰ কাৰণে বুজিবৰ কাৰণে তেনেকুৱাকে গোটেই কোৰ্সটো আমি ডিজাইন কৰিছো আৰু গোটেই কোৰ্সটোৰ লগত আপোনালোকৰ প্ৰেক্টিস সেট থাকিব আপোনালোকে প্ৰেক্টিসও কৰিব পাৰিব এমএছ ওৱৰ্ডত আপোনালোকে কোৱেশ্চন কোড বিচাৰি পাম প্ৰেক্টিসৰ কাৰণে তাৰ কাৰণে আপোনালোকে মাথা মাৰিব একো দৰকাৰ নাই আমি এপত আপলোড কৰিম তাৰ পৰা আপোনালোকে প্ৰেক্টিস কৰিব পাৰিব আৰু এমএছ ওৱৰ্ডৰ কাৰণে অলৰেডি প্ৰেক্টিস সেট আপলোডেড হৈ গৈছে ঠিক আছে সেম আপোনালোকে নেক্সট আমি এমএছ পাৱাৰ পইণ্ট কৰাম আৰু একেবাৰে লাষ্টত আমি এমএছ এক্সেলত আহিম ঠিক আছে ইয়াৰ উপৰিও আমি কি কৰাই আছো আমি এমএছ যোনটো আমাৰ তিনটা মক টেষ্ট আছে আমি তিনটা মক টেষ্টটো দিম আপোনালোকক আৰু তিনটা মক টেষ্ট দি আমি আপোনালোকক এৰি নিদিও যে আপোনালোকে মক টেষ্টটো দিলো আমাৰ দায়িত্ব খতম আপোনালোকে যি কৰে কৰি থাকক তেনেকা নহয় আমি মক টেষ্টৰ লগতে মক টেষ্টখিনি আপোনালোকে কেনেকৈ সলভ কৰিব তাৰ কাৰণেও আমি গোটেই মক টেষ্ট ইনটাৰে ভিডিও সলিউশন আপোনালোকক প্ৰভাইড কৰিম ঠিক আছে যে আপোনালোকে বুজি পায় যাতে বস্তুটো আমি কোৱেশ্চনখিনি দি আপোনালোকক এৰি নিদিও ৰাইট আপোনালোকক হাতত ধৰি পেলানি লৈ যাম ঠিক আছে আপোনালোকক যেতিয়ালৈকে আপোনালোকে বুজি নাপায় কি বস্তুখিনি গুটেইখিনি আপোনালোকক ক্লিয়াৰ কৰোৱাৰ পিছতহে আমি আপোনালোকক ঠিক আছে আমি আপোনালোকক এৰি দিম আৰু যে আপোনালোকে এক্সামটো দিব পাৰে এতিয়া ৰেডি আছে আপোনালোকে জাস্ট গৈ পেলানি এটেম্প কৰিলে হৈ গ'ল ঠিক আছে
আৰু আমাৰ গ্ৰুপ আছে ৰাইট আমাৰ এপত গ্ৰুপ আছে যদি আপোনালোকে কিবা বুজি নাপায় বা আপোনাৰ মোৰ পাৰ্সোনেল নাম্বাৰ আছে পাৰ্সোনেল নাম্বাৰটো আপোনালোকে খুদিব পাৰিব যে যদি কিবা এটা বুজি নাই পোৱা বা আপোনালোকৰ কিবা যদি ডাউট আছে তো আপোনালোকে WhatsApp কৰি প্লানি খুদিব পাৰিব সো সেই ডাউটখিনিও আপোনালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে সো যদি কোনোবাই বিচাৰিছে যে তেওঁলোকে আমাৰ লগত যদি প্ৰিপেয়াৰ কৰিব বিচাৰিছে স্কিল টেষ্টৰ কাৰণে তো তেতিয়াহলে আপোনালোকে কি কৰিব লাগিব যে প্ৰি ষ্টাডি এপটো আপোনালোকে ডাউনলোড কৰিব আপোনালোকে প্লে ষ্টৰত জাস্ট প্ৰি ষ্টাডি বুলি চাৰ্চ কৰিব তাতে আপোনালোকে ডাউনলোড কৰিব লিংক পাই যাব তাতে ডাউনলোড কৰিব তাৰ পিছত আপোনালোকে সাইন আপ কৰিব আৰু তাৰ পিছত একেবাৰে লাষ্টত আপোনালোকে এই এটা পোষ্টাৰ পাব ইয়াতে সেই পোষ্টাৰটো জাস্ট আপোনালোকে ক্লিক কৰিব তাৰ পিছত আপোনালোকে এটা পেমেন্ট গেটৱে পাব জাস্ট আমি এটা মিনিমাল ফিজ ৰাখিছো 399 ঠিক আছে সো সেই 399 পে কৰি পেলানি আপোনালোকে আমাৰ স্কিল টেষ্টত এনৰোল হ'ব পাৰিব অলৰেডি আমাৰ MS Wordৰ ক্লাसेছ হৈ গৈছে খতম হৈ গৈছে নেক্সট আমি এতিয়া পূজাৰ মিডলত আমি MS PowerPoint আৰু MS আমাৰ Excel টো ষ্টাৰ্ট হ'ব ঠিক আছে অলৰেডি মানে নৱেম্বৰ আমাৰ স্কিল টেষ্টৰ কোৰ্সটো কমপ্লিট হৈ যাব ঠিক আছে তো আপোনালোকে প্ৰেক্টিসো হৈ গল আপোনালোকে জুনে নাজানে তেওঁলোকে শিকাও হৈ গল আৰু যদি সিলেবাসত কিবা চেঞ্জেস আহে যদি যেতিয়া নতুন সিলেবাস আহিব যদি কিবা চেঞ্জেস আহে তেতিয়া যোনখিনি বস্তু নতুনকৈ ইনক্লুড হ'ব সেইখিনি বস্তু আমি কোৰ্সত ইনক্লুড কৰি দিম ঠিক আছে সো হেতু কাৰণে মই জাস্ট লাষ্টত এটা কথা কম যে আপোনালোকে ইনে টাইম ওয়েষ্ট নকৰিব কাৰবাৰ যদি ৰিটেনত বহুত ভাল মাৰ্কসো আহি আছে তেওঁলোকে স্কিল টেষ্টটো অলপমান সিৰিয়াসলি লওক ঠিক আছে কাৰণ লাষ্ট ইয়াৰ আপোনালোকে দেখিছে যে স্কিল টেষ্ট বহুতৰ বেয়া হোৱাৰ কাৰণে সিলেকশন নহল তেওঁলোকৰ তো হেতু কাৰণে এতিয়াৰে পৰা অলপকে আপোনালোকে কৰি থাকক তেতিয়া আপোনালোকে এক্সামৰ টাইমত যাতে আপোনালোকৰ জল্দি নালাগে ঠিক আছে তেতিয়া আপোনালোকে একদম এটা আৰামছে গৈ পেলানি জাস্ট এটেম্প কৰিব আপোনালোকৰ তাৰ পিছত চাকৰি জাস্ট এপইন্টমেন্ট লেটাৰ লবলৈ আপোনালোকে যাব ঠিক আছে সো ইমানখিনি বস্তুই আছিল আজি গুটে আপোনালোকক মই সিলেবাসখিনি কলো আৰু আমাৰ কোৰ্সত কি বস্তু আছে সেইখিনি বস্তু মই আপোনালোকক জনাই দিলো যদি কোনোবাই বিচাৰে তেতিয়াহলে আপোনালোকে লব বা যদি কোনোবাই সেলফ প্ৰিপেয়াৰ কৰিব বিচাৰিছে তেওঁলোকে প্ৰিপেয়াৰ কৰিব পাৰে ঠিক আছে ওকে সো আজি তেতিয়াহলে ভিডিওটো আমি ইমানতে খতম কৰিছো থ্যাংক ইউ সো মাচ